Good morning everyone. বহুত দিনৰ পাছত মিনি ব্লগ এটা লৈ আহিছো। এফালে মই এতিয়া ইহতৰ কাৰণে টিফিন ৰেডি কৰি আছো। আজি আলু স্যান্ডউইচ বনাই দিছো দুইটাৰে কাৰণে। আৰু ৰাতিপুৱা জানেনে যিমান সোনকালে উঠিলেও মানে লাষ্টত গৈ থৈ দৌৰা দৌৰিখন লাগে। আৰু আলু যেনিবা মই ৰাতিয়ে বইল কৰি থৈছিলো, তাতে অকমান গাজৰ ৰুকি দিছো আৰু পিয়াজ দিছো। এয়া টিফিন ৰেডি কৰি দিলো আৰু অকমান দুইটাকে ভাতেই দিলো, কিন্তু নাখালে জানেনে 2 চামুচ মান খাইছে আৰু ইহতি নোজোৱালৈকে যে মোৰ বেলেগ কাম একো নহয়। এয়া এতিয়া ৰাতিয়ে তিয়াই থৈছিলো জিৰা আৰু এজুৱাইন, হেখিনি বইল কৰি ললো। প্ৰথমে বলো পানী গিলাস শান্তিৰে বহি খাই লওঁ। এফালে পানী গিলাস খাই লয়ে আকৌ এয়া ৰাতিয়ে বজাৰ আনি থৈছিলে, হেখিনি বলো মই এতিয়া হুমুৱাই থৈ লওঁ। এফালে গ্ৰীণ টি এক কাপ মই হুমুৱাই থৈছো। গ্ৰীণ টি কাপ বলো হিজে মানে কাম গিটাকে কৰি লওঁ, নহলে ডাইনিংখনত মানে বস্তুবোৰ গোটাই থোৱা দেখিলে মানে ভালে নালাগে আৰু থাকিলে থাকিয়ে যায় হেনেকে। হেকাৰণে গোটেই বস্তুখিনি এতিয়া জেগায় জেগায় থৈ ললো আৰু এয়া গ্ৰীণ টি কাপ মোৰ ৰেডি হৈ গল। আৰু এয়া চাহ কাপ খাই লয়ে এক্সাৰসাইজ কোন বলো কৰি লওঁ। আৰু মই এক্সাৰসাইজ কৰি হে খবৰ হওঁতে মানে মায়ে হেফালে মাত দিলে, মা গা ধুই আহিলে আৰু আটা মই মঠিয়ে থৈছিলো। এফালে এতিয়া প্ৰথমে পৰঠা আৰু বলো আজি আমলেট বনাই দিও, তেতিয়া সোনকাল হ'ব। আৰু এয়া আমলেট বনাই প্ৰথমে মানুহজনকে বলো মাকে দি লওঁ। এয়া এতিয়া ৰেডি হৈ গল, মই আৰু অকমান বলো দেৰিকে খাম। এয়া প্ৰথম থালিখন হৈছে এওঁৰ আৰু তাৰপিছতে মাক দিলো। আৰু এফালে গা পা ধুই আহি ধূপ চাকি জ্বলাই লৈ এতিয়া আৰু দুপৰীয়াৰ ভাতৰ যোগাৰ কৰিবৰে হ'ল। আৰু ঘৰ হাৰা মুছা হেখিনি যে মই গা ধুবলৈ যোৱাৰ আগতে কৰিয়ে ললো। তাৰপিছতে এয়া আজি ঔটেঙা দালি বনাইছিলো। ঔটেঙা দালি আকৌ মায়ে মানে অকমান নহৰু দি মানে এনেকে তেল মাৰি দিলে খাই ভাল পায়, হেকাৰণে মই আকৌ বইলকে ভাল পাওঁ দেই। আৰু এয়া ঢেকিয়াখিনি আজি আকৌ মানুহজনে বাছি দিলে। ঢেকিয়াই আলুৱে ধুনীয়াকে এতিয়া ভাজিলো আৰু এফালে কচু বইল কৰিছিলো। মই ইমান ভাল পাওঁ কচু পিটিকা খাই, আৰু ল'ৰা ছোৱালী দুটাই নাখায়, ইহতৰ কাৰণে আলু বইল কৰি দিছিলো, আলু পিটিকা বনালো, কচু পিটিকা বনালো, ধুনীয়া এখন অসমীয়াৰ মানে থালি বনালো। তাৰপিছতে হেখিনি সব ৰেডি কৰি জেগায় জেগায় থৈ এফালে এতিয়া মই কাপোৰ কানি চেঞ্জ কৰি এফালে যাবলৈ লৈছো। মানে মানুহজনৰ লগত কিবা এটা কাম এটা আছে, হেকাৰণে যাবলৈ লৈছো। আৰু এওঁ এফালে গৈ লৈ বাইকৰ হৰণ বজাই আছে কি সোনকালে হ'ল নে নাই কে। এফালে এতিয়া ওলাই ৰেডি হলো। আজিলে বাই।